আহি গ'ল। এইফালে প্ৰসাদ ৰেডি কৰি আছোঁ আৰু লগতে লাৰু বনোৱা মানুহে লাৰু বনাই আছে। সেইদিনা বোলে লাৰু দিব লাগে, তো লাৰু চাৰু বনাই ৰেডি কৰি আছে এইফালে। আৰু এয়া মই উপকৰণখিনি ধুই আনি দিলোঁ। তাৰ পাছত ককাৰ ফটোৰ ওচৰত গৈ সেৱা জনালোঁ, ধূপ জ্বলাই দিলোঁ। লাইন চাইন নাই, লাইন যোৱা দেখি এতিয়া গৈ ৰাস্তা হৈ গ'ল গৈ চাৰ্জিং থাকি পাইছোঁ আন্ধাৰে বন্ধাৰে আৰু ঘৰত সহায় দিছোঁ ৰাস্তা নাই আৰু ঘৰ আছে কিন্তু হলেও মানে লাইটটো নহ'লে দেখা আৰু এয়া অহাকালিৰ কাৰণে মাছ ভাজি আছে ৰান্ধনি, চব পুৰা ব্যস্ত হৈ আছে একদম। কেইদিনৰ পৰা ইমান ডাঙৰ মানুহ হৈ গেলা, সেইকাৰণে ইমান আগবঢ়া মানুহ আহি গৈছে, দেখা নাই তোমাক নিবা কাৰণে। আমাক নলবাৰীৰ পৰা কি নিজে হেডফোনডাল লৈ থাকিলি হ'ব। এগিলা কাৰ আৰু দুনিয়াৰ ব্লগাৰ হৈ গৈছে, দেখা নাই কিমান ব্লগাৰ জন্ম হৈছে, দেখা নাই আমাৰ দেখা নাই কি ডাঙৰ ডাঙৰ মিঠাই এইগিলা মিঠাই খাই পিছত ৰাস্তাত ফেল হৈ যায় নাই কথা ৰাস্তাত ফেল হৈ যাওঁতো আৰু এয়া আমি নাম পাৰ্টিৰ তিৰোতাসকলৰ কাৰণে চাহ যোগাৰ কৰি আছিলোঁ। চাহ লগত বন আৰু কাজু বৰফি দিয়া হৈছিলে। লাওকেইটা বেলেগ ডাঙৰ ডাঙৰ এইবাৰ তোৰ বিয়া আহি আছে আৰু গাঁৱৰ কৰ্ম এইবাৰ তোৰ বিয়া আহি আছে দেখাম দা চবকে। ৰঙালাও কেইটা বম বম মস্ত উঠাৰে দিয়ে কাটিব লগা আমাৰ ভঁৰাল ঘৰ ৰখীয়া আঁতোৱা লৈ মাজুলীৰ নিচিনা মাজতে আছে এৰি গেলো চাহ দিম বুলি কৈছিলো ন। ইফালে মামী মামী চাহ তোমাৰ মুখখন নেটখালি মোৰ ভিডিঅ' আধৰুৱা গধূলাৰ পৰা চাই আছো তোমাক বিচৰি বিচৰি বনাই আৰু এয়া নাম ধৰা হোৱাৰ পাছত সকলোৱে লাগি গৈছে আঞ্জা কটাত। তেওঁলোকৰ কাৰণে চাহ আনিছোঁ ছেকেণ্ড টাইম। আৰু এয়া পনীৰ 6 কিলো আছে ইয়াতে, সেইখিনি মাহীহঁতে দিছে অহাকালি কাজৰ কাৰণে। চাই থাকিলে নহ'ব, বঢ়িয়া বঢ়িয়া। হাঁহৰ মাংস ভাড়া হৈ যায় নাই আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। আকৌ লগ পাম অন্য এটি ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।